কোনোবা ক্যান্সার পেশেন্টক যদি আমি কেমোথেরাপি দিব লগা হয় তেতিয়াহ'লে সেই কেমোথেরাপি জেনাৰেলি আমি সেন্ট্ৰেল ভেইনৰ মাজেদি দিয়া যায় যেটো অনকোলজিষ্টে দিয়ে আৰু এই জেনাৰেল কেমোথেৰাপি দিওঁতে কি হয় আপোনাৰ যি কেমো মেডিচিন সেইখিনি শৰীৰত ব্লাড ভেসেলৰ মাজেদি বিভিন্ন অংগলৈ গুচি যায় আৰু গোটেইখিনি মেডিচিন আপোনাৰ য'ত টিউমাৰটো আছে তালৈকে নাযায় 100% এফেক্টটো মেইন যেটো ক্যান্সারাস টিউমার তাতে আপোনালোকে নাপায় এই কেমো মেডিচিনৰ সাইড এফেক্ট বেলেগ অৰ্গানত লৈ পোৱা যায় যেহেতু কেমো মেডিচিনটো বেলেগ অৰ্গান লৈ যায় আৰু নৰ্মাল সেল বিলাকক ড্যামেজ কৰে তাৰ ভিতৰত সবতকে ডাঙৰ সাইড এফেক্ট এটা হ'ল বন মেৰো সাপ্ৰেশন যাৰ কাৰণে আপোনালোকৰ ব্লাড সেল কম হ'ব পাৰে বা বন মেৰো সাপ্ৰেশন হৈ পলে আপোনাৰ বডি সেল ফর্মেশন কমি যাব পারে আমি যেটো টেস্ট কৰো ট্রেন্স আর্টারিয়াল কেমো এম্বুলেশন আমি সৰু টিউব এটা দি নিৰ্দিষ্ট টিউমাৰটোৰ ওচৰলৈকে গৈ তাৰে ব্লাড সাপ্লাই থ্ৰু দি অকল সেই টিউমাৰটোৰ ভিতৰতে আমি কেমো মেডিচিন দিওঁ একটু কনফাইন্ড হৈ টিউমাৰত 100% এফেক্ট আপোনালোকে পাব আৰু দ্বিতীয়তে মেডিচিনটো তাৰ পৰা আৰু বেলেগ অৰ্গান লৈ গৈ তাৰ নৰ্মেল টিস্যু সাইড এফেক্ট নিদিয়ে আৰু এটা কথা এইখিনিতে আপোনালোকক জনাব খুজিছো যদি আপোনালোকে ক্যান্সাৰৰ কেমোথেৰাপিৰ কাৰণে ভাবিবলগীয়া হৈছে তেতি ধৰণৰ ক্যান্সাৰত আমি টেজ বা ট্ৰেন্স আৰ্টাৰিয়েল কেমো এম্বুলেশন কৰিব পাৰো এইটো বিষয়ে আপোনালোকে আপোনালোকৰ অনকোলজিষ্ট বা আপোনালোকৰ ওচৰত থকা ইন্টাৰভেনশনাল ৰেডিঅলজিষ্ট ইন্টাৰভেনশনাল অনকোলজিষ্টৰ লগত কথা পাতি পেলাই আপোনালোকে এই বিষয়ে সবিশেষ জানিব পাৰে আৰু আপোনালোকে সঠিক নিৰ্ণয় লৈ পেলাই আপোনালোকৰ ক্যান্সাৰৰ ট্ৰিটমেন্ট কৰিব পাৰে থ্যাংক ইউ